আজি শেয়াৰ কৰিবলৈ লৈছো আবেলি চাহৰ লগত খাব পৰাকৈ এটা ৰেচিপি যেটো একেবাৰে কম সময়ৰ ভিতৰতে আৰু অতি সহজ পদ্ধতিত বনাব পাৰিব গতিকে ভিডিওটো শেষলৈকে চাই থাকক ইয়াতে মই মুৰ্গীৰ মাংস বুকুৰ অংশখিনি লৈ লৈছো সৰু সৰুকৈ কাটি আৰু পানী যিখিনি থাকে সেইখিনি চেপি উলিয়াই দিছো পিয়াজ এটা নহৰু কেইকমান লগতে আদা অকমান ধনিয়াৰ পাত নেমুৰ ৰস ডাঙৰ চামুচেৰে এচামুচমান টেষ্টৰ হিচাপত আপোনালোকে কম বেছি কৰিব পাৰে লগতে শুকান জলকীয়া তেলত ভাজি দুটা দি দিছো কেঁচা জলকীয়া এটা জলকীয়াটো নিজৰ হিচাপত ল'ব নিমখ সোৱাদ অনুসৰি এচিগুড বেকিং সোডা এইটো অপচনেল হয় লগতে ব্ৰাউন ব্ৰেড দুখন লৈছো ব্ৰেড প্ৰথমতে এখন দি চাব পাৰে এইটো বান খাবৰ কাৰণে মিশ্ৰণখিনি লোৱা হয় গতিকে সৰু সৰু টুকুৰা কৰি এইখিনি এতিয়া গ্ৰাইন্ড কৰি লম এটা পেষ্ট ৰেডি হৈ গৈছে এয়া উলিয়াই ললো ইয়াত এতিয়া শুকান মছলা ব্যৱহাৰ কৰিম জিৰা গুৰি লৈছো অকমান লগতে ধনিয়া গুৰি আধা চামুচ আৰু লগতে গৰম মছলা গুৰি আধা চামুচ ৰঙা কাশ্মীৰী জলকীয়াৰ গুৰি লৈছো আধা চামুচতকৈ কম অকমান জালুকৰ গুৰি আৰু ইয়াতে ঘৰত খুন্দা জলকীয়াৰ গুৰি অকমানো দি দিছো আৰু মিট মছলা গুৰি অকমান নিমখ অলপ আগতেও দিছিলো গতিকে সোৱাদ অনুসৰি কম হলে ল'ব পাৰে আৰু ঘি বা বাটাৰ এচামুচ ডাঙৰ চামুচেৰে এইখিনি এতিয়া ভালদৰে মিহলি কৰি লম এইখিনি আপোনালোকে গ্ৰাইন্ড কৰাৰ সময়তো দিব পাৰে গোটেইখিনি মিহলি কৰা হৈ গল এতিয়া মিশ্ৰণটো ৰেডি হৈ গৈছে হাতখন ভালদৰে ধুই অকমান তেল হানি লম যাতে আঠা লাগি নধৰে তাৰ পিছত এনেদৰে লাড্ডুৰ নিচিনা বনাই লম আপোনালোকে এইটো কাটলেটৰ দৰেও বনাব পাৰে যেনেকুৱা বিচাৰে বনালে হল কিন্তু বহুত বেছি ডাঠকৈ নবনাব আৰু এডাল ষ্ট্ৰ বা পেন্সিলৰ সহায়ৰে তেনেদৰে মাজেৰে ফুটা কৰি দিম আৰু তাৰ পিছত মই অকমান সিলিন্ডাৰ শেপ দিম এইটো চাৰিওফালে ভালদৰে বন্ধ কৰাৰ পিছত এটো সাৱধানেৰে লাহেকৈ উলিয়াই দিব আৰু তেলটো মই অকমান গৰম কৰি লৈছো যেতিয়া অলপ গৰম হৈ যায় তাৰ পিছতে এটা এটা কৈ দি লো ফ্লেমত এইটো ভাজি ল'ব লাগিব কাৰণ গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিলে লগে লগে ৰঙা পৰি যাব আৰু ভিতৰলৈ নিহিজিব গতিকে লো ফ্লেমতে ৰাখি উলটপালট কৰি চাৰিওফালৰ পৰা যেতিয়া ৰঙচুৱা পৰি যাব তেতিয়া এইটো নমাই ল'ব এটা এটা কৈ বনাই আছো আৰু এইটো বহুত ডাঠকৈ বা ডাঙৰকৈ নবনাব চেপেটা কৰিলে কৰিব পাৰে আপোনালোকে নহলে ভাজাৰ সময়ত ভিতৰৰ ফালে কেঁচা কেঁচা হৈ থাকিব ভালদৰে ভাজা নাখায় আৰু গোটেইখিনি দিয়াৰ পিছত অলপ সময় ভাজি ললো তাৰ পিছত এতিয়া উলুটাই দিম আৰু এইটো চাৰিওফালৰ পৰা ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব আৰু যেহেতু লো ফ্লেমত এনেকৈ উলটপালট কৰি থাকিব তেতিয়া ভিতৰলৈ ধুনীয়াকৈ সিজি যাব আৰু এনেদৰে অলপ সময়ৰ পিছতে মই আকৌ সাইডৰ পৰাও এনেকৈ যাতে ফ্ৰাই হৈ যায় সাইডৰখিনি দেখিছেনে অলপ বগা বগা হৈ আছে অলপ সেই কাৰণে এনেদৰে পঠালিকৈ দি দিছো আৰু এইকিটা প্ৰায় ৰঙচুৱা হৈ গৈছে চাৰিওফালৰ পৰা দেখিছেনে ধুনীয়া কালাৰ আহিছে যেতিয়া অলপ সময় মুৰে মুৰে উলটপালট কৰি থাকিব তেতিয়া চাৰিওফালৰ পৰা ধুনীয়াকৈ সিজি যায় এইকিটা যেহেতু ৰেডি হৈ গল উলিয়াই লৈছো বিচাৰিলে আপোনালোকে যদি এইকিটা এনেকৈ খাই বেয়া পায় তেতিয়া হলে সস দি আপোনালোকে তাৱা এখনত নহৰু পিয়াজ গোটেইখিনি ভাজি লৈ সস দি উলটপালট কৰি দিব পাৰে মই ইয়াতে পুদিনা ধনিয়া আৰু নেমু দি অকমান দৈ দি চাটনি এটা বনাই লৈছো লগতে নেমু দি দিছো কেঁচা জলকীয়া পিয়াজ আৰু সাৰ্ভ কৰাৰ আগে আগে অকমান নেমুৰ ৰস দি দিব লগতে অলপ চাট মছলা তেতিয়া খাবৰ কাৰণে খুবেই টেষ্টি হয় একেবাৰে সহজ পদ্ধতিত বনাইছো আৰু যেহেতু মাংসৰ বুকুৰ অংশখিনি আঞ্জাত খাই ভাল নালাগে তেতিয়া হলে আপোনালোকে এনেদৰে বনাই খাব পাৰে সহজ পদ্ধতিত হৈ যায় আৰু বহুত বেছি টানো নহয় মাংসখিনি ধুনীয়াকৈ সিজি যায় গতিকে যদি ভিডিওটো চাই এতিয়ালৈকে ভাল পাইছে লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ